होशियार होशियार ले ले से मुर्दाबाद 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 होशियार 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 मुर्दाबाद मुर्दाबाद होशियार 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 हाय 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 আমি জন্মৰ পৰা যিখন শত্ৰু ৰাষ্ট্ৰৰ বিষয়ে শুনি আহিছিলোঁ, যিখন দেশে আমাৰ সৰু কালৰ পৰা আমি দেখি আহিছোঁ যে ভাৰত তথা ভাৰতীয় জনগণৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে, যিখন দেশৰ চৰকাৰে ভালে কিবা ভাৰতৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিছিলে, যিখন দেশৰ লগে মুম্বাই নিচিনা কাণ্ড ঘটনা ঘটাইছিলে, যিখন দেশে পুলৱামা নিচিনা কাণ্ড ঘটনা ঘটাইছিলে, এনেকুৱা অগাধ কাণ্ড হৈছিলে, সেইখন দেশলৈ আমাৰ সাংসদ গৌৰৱ গগৈ কিয় তালৈ যাব লগা হ'ল সেইটো ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা কেইবাৰ মাহৰ পৰা অসমৰ জনগণে সেই প্ৰশ্ন তেখেতক তুলি আহিছিলে। তেওঁ সেই প্ৰশ্ন উত্তৰ দিবলৈ প্ৰথম কথা ভালে কিমা লগালে, শেষত পৰহি তেওঁ সেই সংবাদমেলৰ যোগেদি স্বীকাৰ কৰিলে। তেওঁ সেই কথাটো হওক, পাকিস্তান ভ্ৰমণেই হওক বা তেওঁৰ সন্তান যে আমাৰ ভাৰতীয় নাগৰিকত্ব আজিৰ তাৰিখতো নহয়, এই বিষয়ক লৈ আমি তিতাবৰৰ সমাজ যুৱ সমাজ যথেষ্ট লজ্জিত হৈছোঁ আৰু তাৰ বাবে আমি গৌৰৱ গগৈ আজি পুতলিকা দাহ কৰিছোঁ। আৰু তেওঁ কিয় গৈছিলে, তেওঁ পাকিস্তান গ'লেহে যে তেওঁ অন্তৰাত্মাই শান্তি পায়, তেওঁ এনেকুৱা কি কাৰণ আছিলে যে পাকিস্তান যাবলগীয়া হৈছিলে, যিখিনি কথা অসমৰ জনগণ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বাৰম্বাৰ তেওঁৰ পৰা উত্তৰ বিচাৰি আছে। গতিকে আমি তেওঁক সেই উত্তৰ দিবলৈ আহ্বান জনাইছোঁ। তেওঁ যিবিলাক আমাৰ জনগণৰ প্ৰশ্ন, আমি যথেষ্ট ক্ষোভিত হৈ আছোঁ। তেওঁ কিয় তালৈ গৈছিলে সেইটো এটা ডাঙৰ প্ৰশ্ন, গতিকে সেইখিনি তেওঁ দিয়ক, অন্যথা আমি তেওঁৰ বিৰুদ্ধে ভৱিষ্যতৰ দিনত আকৌ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।